লক্ষ্মীপুরে পুলিশের অভিযান, পাহাড়ের জঙ্গল থেকে ৬৬৪ গ্রাম হেরোইন উদ্ধার। মাদক বিরোধী অভিযানে বড় সাফল্য অর্জন করল কাছাড় জেলা পুলিশ। কাছাড়ের লক্ষ্মীপুর থানার পুলিশ জুজাং পাহাড়ের জঙ্গলে চালানো এক বিশেষ অভিযানে বিপুল পরিমাণ হেরোইন উদ্ধার করেছে। পুলিশ সূত্রে জানা গেছে, লক্ষ্মীপুর থানার মামলা নম্বর ১৪০-২৫-এর ভিত্তিতে এক অভিযুক্ত ব্যক্তিকে জিজ্ঞাসাবাদ করা হয়। তার বয়ানের উপর ভিত্তি করে পুলিশ জানতে পারে জুজাং পাহাড়ের জঙ্গলের একটি নির্জন স্থানে আরো মাদক দ্রব্য লুকিয়ে রাখা হয়েছে। এরপরই অভিযান চালানো হয়। এ বিষয়ে বিস্তারিত তুলে ধরেন অতিরিক্ত পুলিশ সুপার সুব্রত সেন। ব্যুরো রিপোর্ট, আসাম প্রাইম নিউজ 24x7। যোৱা মাহৰ 29 তাৰিখে আমি তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ী আমি আটক কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ইতিমধ্যে গোচৰ ৰুজু হৈছিলে আৰু তাৰে এজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা পৰহি আবেলি জিৰিঘাট থানাৰ অন্তৰ্গত জুজাং পাহাৰৰ জংগল এৰিয়াত তাতে চাৰ্চ কৰা হৈছিলে আৰু তাত 50টা চাবোনৰ কেছ তাত উদ্ধাৰ কৰা হৈছিল আৰু তাত প্ৰায় ৬৬৫ গ্ৰাম সন্দেহজনক হিৰোইন উদ্ধাৰ কৰা হৈছে। এই হিৰোইনখিনিৰ যদি ব্লেক মাৰ্কেটত মূল্য চোৱা হয় তাত ৩.৫ কোটিতকৈ অধিক হ'ব। তেখেতৰ নাম হ'ল হিনবৈ হুচনাই। তেখেতক ইতিমধ্যে যিটো আমি কেছ ৰুজু কৰা হৈছিল 29/10/2025 চনত, সেই কেছতে তেখেতক এৰেষ্ট কৰা হৈছিলে আৰু তেখেতৰ তেওঁৰ লগতে লালৰিং খান মাৰ আৰু বৰজৰা মাৰ এই তিনিগৰাকী ব্যক্তিক এৰেষ্ট কৰা হৈছিলে। আৰু তাৰে ভিতৰত লিনবৈ হুংচাই এইজন ব্যক্তিৰ তেখেতৰ ঘৰ তামিলনাডু জিলাত আৰু এখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি যোৱা পৰহি আবেলি চাৰ্চ অপাৰেশ্যন কৰা হৈছিলে জুজাং পাহাৰত। আৰু তাত আছুতীয়া ঠাই এখনত 50টাকৈ চাবোনৰ বাকত য'ত সন্দেহজনক হিৰোইন তাতে সোমাই লৈ আহিছিলে, কনচিল কৰি লৈ আহিছিলে, সেইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।